হাই ফ্রেন্ড, আজি আমার দুপৰীয়া সাজটো মাংস আছে। এয়া মাংস আৰু এয়া বিলাহী কাটি থৈ দিছে পাপাই। তাৰপিছত ইয়াতে তেল আৰু পিঁয়াজ আছে আৰু ইয়াতে আলু আছে। ইয়াতে তেল আৰু পিঁয়াজ আছে। তাৰপিছত ইয়াতে মছলা আছে 2 বিধমান। আৰু এতিয়া ইয়াতে মাংসটো এতিয়া আমাৰ এইটো আলুৱে এতিয়া পাপা অলপ দেৰিকৈ মাংসটো দি দিব ইয়াতে। চাই থাকক আপোনালোকে ফুল ভিডিঅ' চাব, অ'কে। আৰু এইটো দি দিলে পাপাই মাংসটো দি কিনে এতিয়া অলপমান মানে মিক্স কৰি দিছে পাপাই। মিক্স কৰি আছে, এনেকুৱাকৈ মিক্স কৰি আছে। আলু দি দিলে, আলুটো দি কিনে মিক্স কৰি আছে পাপাই। মিক্সিঙে কৰি আছে। চাই থাকক আপোনালোকে ফুল ভিডিঅ'টো, এৰি থৈ নাযাব কিন্তু। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। এইটো নিমখ দি দিলে পাপাই 2 চামুচ নিমখ দি দিলে। এতিয়া অলপমান আৰু লাৰি দিব। লাৰি দিয়ে আছে। লাৰি দিয়ে আছে। আমাৰ মাংস আনিলে পাপাই বনায় সদায়, মই নবনায়ে। এইটো দি দিছে উবলি পকলি। এইটো মই আছিলোঁ। এইটো হালধি দি দিছে, তাৰপিছত এইটো জিৰা মছলা দি দিছে। পাপাই পেকেটটোত দিছে কাৰণে দেৰি হৈছে। এইটো জিৰা মছলা ঢালি দিছে। জিৰা মছলাটো ঢালি দি থৈছে। এতিয়া জিৰা মছলাটো দিছে। আমাৰ পৰা গোটেই মছলা একেলগে দেই, একদম একেলগে দেই চব মছলা। এইটো ৰেড চিলি দি দিলে। এই ৰেড চিলিটোৰ পিছত এতিয়া দিব তো কি আছিল ধনিয়া মছলা। ধনিয়া মছলাটো দি দিলে পাপাই। এইবাৰ মিট মছলা দিব, নহয় গৰম মছলা। এতিয়া গৰম মছলা দিব। গৰম মছলাটো ঢালি দিলে। এতিয়া অলপমান লাৰি দিব পাপাই। লাৰিয়ে আছে একদম, মানে লাৰি দিব আৰু লাৰিয়ে দিব, লাৰিয়ে আছে। মই যে প্ৰথমবাৰ ভিডিঅ' বনাইছোঁ, অ'কে। মই নাজানো ভিডিঅ' বনাব। কেনে হৈছে জনাই দিব দেই। কেনে হৈছে মছলাটো ভাল কৰি মিক্স কৰি দিছে পাপাই। তাৰপিছত ইয়াতে এইটো কি আছিলে আদা ৰহুন জলকীয়া বটি কিনে ইয়াতে দি দিছে বটি কিনে। তাৰপিছত এতিয়া পাপাই লাৰি আছে, লাৰিয়ে থাকিব এতিয়া। মিক্স কৰি দিলে ভাল কৰি মিক্স কৰি দিলে। তাৰপিছত ইয়াতে বিলাহী দি দিছে পাপাই। বিলাহীটো এতিয়া পাপাই লাৰি দিব। বিলাহীটো পাপাই লাৰি দিব এতিয়া। বিলাহীটো লাৰি দিছে। তাৰপিছত ইয়াতে পানী দি দিছে। পানী দিয়াৰ পিছত ইয়াতে লাৰি দিব এতিয়া পাপাই। লাৰি দি আছে পাপাই। এতিয়া অলপমান পাপা আৰু মই মাংস খাম। এইটো ঢাকনি মাৰি দিছে উতলিব গ'লে সিজিবৰ কাৰণে। এতিয়া বনোৱা হৈ গ'ল। ভাজা হৈ গ'ল। এতিয়া পাপা আৰু মই খাম 2 পিচ আলু আৰু এই মাংস 2 পিচ। দেখক
আলুটো খাইছিলোঁ ভাত পৰিছিলে এইয়া মাংসটা খাই দিলোঁ বহুত টেষ্টি হৈছে কিন্তু পাপাই বনাইছে নহয় আপোনালোকে কেনেকৈ বনায় কমেণ্ট কৰি জনাব চাওকচোন মাংসটো কি ধুনীয়াকৈ উতলি আছে কালাৰটো কেনেকুৱা আছে জনাব কমেণ্ট কৰি এতিয়া আমাৰ মাংস হ'বই আৰু হৈ গ'ল আৰু কি বনাইছে চব দেখাইছে এইটো ভাত দাইল বনাইছে তাৰপিছত এইটো বেঙেনা ভাজি এইটো ভেন্দি ভাজি কিন্তু ফুল ভিডিঅ'টো আমি এইগিলাখান ভাজা দেখা নাই আকে আৰু এইটো মাংস মই যি দেখাই আছিলোঁ আমি কিন্তু গোটেই ভিডিঅ'টো বনাই বাকিখিনি ভিডিঅ' দেখা নাই তাকে ভিডিঅ'টো ভাল লাগিলে কিন্তু কৰি দিব লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব বাই